মোৰ ছোৱালী যেতিয়া মোৰ পেটত আছিলে তেতিয়া মই বোৱাৰীবোৰ যেতিয়া প্ৰেগনেন্সি হয় ইহঁতে গুড মৰ্ণিং সকলোকে মই জুবিন বাবৰ ছোৱালী কাজলী কৈছোঁ আজি কামলৈ যাবলৈ ওলাই আহিছোঁ সেইটো আমাৰ গাঁওখনৰ ৰাস্তা তো আজিৰ বিশেষ টপিকটো হৈছে সেই ৰাস্তাটোৰ বিষয়ে দেই মই আজি ইয়াত থকা প্ৰায় এবাকে 4 বছৰ হ'ব 23ত আহা 23ত আহা তাৰ আগতো আহি গৈ চাই গৈছিলোঁ আৰু ইয়াৰ মানুহবিলাকে কোৱা মতে ৰাস্তাটো মানে বহুত বছৰ হৈ গৈছে মানে কেতিয়াৰ পৰা মানুহ ইয়াত আহি বাস কৰা কিন্তু আজিলৈকে ৰাস্তাটো বনাই দিয়া নাই তো মোৰ এটাই অনুৰোধ আছে যিমান পাৰে মোৰ ব্লগছটো বা মেছেজটো শ্বেয়াৰ কৰিব আমাৰ এই চৰাইদেউ ডিষ্ট্ৰিক্ট জিলাৰ MLA বা যিটো অঞ্চলত আছোঁ আমি চেপন অঞ্চলত যোনে মানে কনষ্ট্ৰাকশ্যনৰ বা যোনে কাম কৰে সেইবিলাকক মই অনুৰোধ জনাইছোঁ যে সেইটো চেপন বাগটুম ডুমৰ দলং হাবিগাঁও বুলি কোৱা যায় সেইটো এৰিয়াটো তো মই অনুৰোধ জনাইছোঁ আপোনালোকক যে আমাক এইটো ৰাস্তাটো অতি সোনকালে যিমান পাৰে আমাক বনাই দিয়ক মানে বহুত কষ্ট হয় বিশেষকৈ বৰষুণ ছিজনত যিটো ছিজনত এনেকা লাগি যায় যে পথাৰত আমি খোজ কাঢ়িছোঁ দ পথাৰত ইমান গেজৰা হৈ যায় মাটিটো পথাৰটো বোকা হৈ যায় খোজ কাঢ়িবই নোৱাৰোঁ আৰু বিশেষকৈ ইয়াত ঢেৰ মানুহ থাকে বোৱাৰীবোৰ যেতিয়া প্ৰেগনেন্সি হয় ইহঁতে ইয়াৰলৈকে গাড়ী নাহে গাড়ীৰ সুবিধা নাই ইয়াৰ পৰা খোজকাঢ়ি যাবলগীয়া হয় আৰু সেইটো মই যিটো পাৰ কৰি আহিছোঁ মোৰ ছোৱালীৰ সময়ত অথনি ৰাস্তাটো অকণমান দেখাইছোঁ যে তাৰে কথা ক'ব ৰিকুৱেষ্ট জনাব বিচাৰিছোঁ আমাৰ চৰাইদেউ অঞ্চলৰ MLA বা আমাৰ চেপৰ অঞ্চলৰ যোনে চোৱা চিতা কৰে ইহঁতক তাত মই এটা অনুৰোধ জনাইছোঁ আমাৰ যিটো ৰাস্তা পদূলি এতিয়ালৈকে বনাই দিয়া নাই বনোৱা হোৱা নাই তো সেইটো আমাক যিমান পাৰে অতি সোনকালে আমাক বনাই দিলে বহুতেই ভাল পাম বহুতেই মানে সুখী পাম কাৰণ প্ৰতিদিনে আমি সব দিনে ভাল নাথাকে বা বৰষুণ ছিজনত বেছি আমাক দিগদাৰী হয় মানুহ বেমাৰ আজাৰ হ'লেও মানে লৈ যাবলৈ এম্বুলেন্স আহি নাপায় ওচৰলৈকে দাঙি লৈ যাবলগীয়া হয় আৰু প্ৰেগনেন্সি ওমেন্সবিলাক যোনে চেকআপৰ কাৰণে মাহে যায় ইহঁতৰ কাৰণে দিগদাৰী হৈ যায় বিশেষকৈ বৰষুণ ছিজনত দিগদাৰী হয় কাৰণ ইফালে গাড়ী ঘোঁৰা চাইকেল পৰ্যন্ত একো সোমাব নোখোজে তো এনেকুৱা অৱস্থাত মানে যদি খোজকাঢ়ি যায় তেতিয়াও কিছুমান পাৰ্টত মানে ৰাস্তাত দ পথাৰৰ নিচিনা হয় আৰু কিছুমান পাৰ্টত মানে বহুত পিছল এনেকুৱা হয় তো বেলেগৰ কথা নাজানো কিন্তু মোৰ নিজৰে কথা মোৰ ছোৱালী যেতিয়া মোৰ পেটত আছিলে তেতিয়া মই চেকআপৰ কাৰণে গৈছিলোঁ গৈ থাকোঁতে ৰাস্তাত মই পটককৈ পিছলি পৰি গ'ল থপ কৰি ভালে যে মোক পটককৈ বহি দিয়া নিচিনা পৰি গৈছে মানে তেনেকুৱা হোৱাৰ কাৰণে দুখ নাপালে পেটত কিন্তু কঁকাল চকালটো দুখ পালোঁ তথাপি সেইখিনি মই থপকৈ পৰি গৈছে বহা নিচিনা পৰি গৈছে বুলি একো নহ'ল কিন্তু সব সময় চবে তেনেকুৱা নপৰিব কিছুমানে কেনেকুৱা পৰি যাব তো এইখিনি যদি কিবা এটা হৈ যায় কোনো নাই আমাক ৰিস্ক ল'বৰ কাৰণে ওচৰে পাছৰে গাড়ী ঘোঁৰাও নাই পটককৈ মেডিকেল গৈ লৈ যাই দিবৰ কাৰণে এইবিলাকৰ খালি একমাত্ৰ এটাই প্ৰব্লেম আছে যে ৰাস্তাটো ভাল নহয় ৰাস্তা পদূলিটো ভাল নহয় তাৰ বাবে গাড়ী ঘোঁৰাও হওক এম্বুলেন্সে হওক সোমাব নোখোজে ভিতৰলৈকে তো মোৰ এটাই ৰিকুৱেষ্ট আছে MLAক বা আমাৰ ডাঙৰীয়াক কোনটো ডিষ্ট্ৰিক্টত কোনে কি চলাই এইকেইটা মই নাজানো কিন্তু ইমানখিনি জানো যে চলাই বোলে চ' মই এইকাৰণে অনুৰোধ জনাইছোঁ যে
অতি সোনকালে যিমান পাৰে আমাক ৰাস্তাটো বনাই দিলে বহুতেই সুখী পাম। এইটো এটা বহুত মানে এটা অনুৰোধ জনাইছোঁ, মানে সেইটো যদি অতি সোনকালে আমাক যদি বনাই দিব পাৰিলে আমি বহুতেই ভাল পাম। আৰু আশা থাকিল যদি পাৰে এবছৰ আপোনালোকে মানে আগবঢ়াই দিব, বনাই দিব বুলি। কাৰণ বৰষুণ ছিজনটো আৰু আহিব, এতিয়া ঠাণ্ডা ছিজন চলি আছে, এতিয়া যদি বনাই দিলে আৰু বহুতেই ভাল পাম এতিয়া বনিলে। কাৰণ বৰষুণ ছিজনত যদি কয় তেতিয়া ক'ব বৰষুণ হৈ আছে আমি বনাব নোৱাৰিম বুলি বাহানা বনাই থাকে। তো সেইকাৰণে এতিয়াৰ পৰা যদি যিমান পাৰে অতি সোনকালে যদি বনাব আৰম্ভ কৰি দিয়ে বা চেষ্টা কৰি দিয়ে বা আগবঢ়াই দিয়ে আমি বহুতেই সুখী পাম। এইটো এটা অনুৰোধ জনালোঁ।